নমস্কাৰ, মই অদ্ভুত মহন্ত। আজি আকৌ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ দুখীয়া পডকাষ্টলৈ। আৰু এইটো আমাৰ ছেকেণ্ড এপিছ'ড। আজি আমি আলোচনা কৰিম আৰু এটা সমস্যা লৈ পেলাই, যিটো আমাৰ গুৱাহাটীত হৈ আছে, সেইটো হ'ল গ্ৰীণ বাছ। আৰু আজি আমাৰ মাজত এনেকুৱা এজন মানুহ আছে, যোনে গ্ৰীণ বাছখন চলায়, আমাৰ গ্ৰীণ বাছৰ ড্ৰাইভাৰ। কথা ক'ব নাজানো, আৰে ননচেন্স, ব্যৱহাৰ নাজানো। ড্ৰাইভাৰ কি? পাইলট, দেখা নাই লিখা থাকে পাইলট, অপাৰেটৰ, আমি অপাৰেট কৰোঁ। ড্ৰাইভাৰ কি? আচ্ছা, ক্লাছ কথা ক'বলৈ আহিছ, সমস্যা কি? চৰি, গ্ৰীণ বাছ সমস্যা মানে তেনেকুৱাই হৈ আছে আমাৰ গুৱাহাটীত। আমি এইটো কথা ক'ব নাহিবি দেই, মাথা চাথা বেয়া কৰি নল'বি আকৌ। ঠিক আছে। মই ডিগ্ৰী থকা পাইলট, তই জান নাই? ডিগ্ৰী আছে। আপোনাৰ পাইলটৰ ডিগ্ৰী আছে। অঁ, ডিগ্ৰীটো আপুনি মানে কেনেকৈ পাইছে বস্তুটো? বহুত দুখৰ কথা, বহুত আচ্ছা, দুখৰ ষ্টৰী আছে। দুখৰ ষ্টৰী আপোনাৰ। মোৰ যিটো বেক ষ্টৰী, শুনিলে চকুৰ পানী ওলাব তোৰ। আচ্ছা, কওকচোন আপোনাৰ মানে বেক ষ্টৰীটো কি? আপুনি কেনেকৈ কি কৰিছে? মোৰ মানে সৰুৰ পৰা তোৰ সপোন আছিল ফৰ্মুলা 1ৰ ৰেচাৰ হোৱা, ৰেচিং কাৰ চলাম মই। আচ্ছা, কিন্তু সেই সপোন পূৰণ কৰিবলৈ বহুত কষ্ট কৰিছোঁ মই, বহুত কষ্ট। এটা চাইকেলৰ চকা লৈ এনেকৈ মাৰি মই প্ৰেক্টিছ কৰিছোঁ এটা টাইমত। কিন্তু সেই সপোন ভাঙি চূৰ্ণ বিচূৰ্ণ হওঁ অৱস্থাত। ইছ, বহুত দুখ লাগিল আপোনাৰ কথাটো শুনি মোৰ পেলাই। দুখ কৰিবলগীয়া কথা নহয়, সুখ আছে তাৰপিছত। আচ্ছা, সুখ আছে। আছে অঁ, কাহিনী চব মাজত কথা ক, শেষ কৰিব দিবি। নাই মই ননচেন্স। যেতিয়া মোৰ সপোন ভাঙি পৰিছে, তেতিয়া গাঞ্জা ফুকো মই। সেই টাইমত আমাৰ মাজলৈ আহিছে, মোৰ মাজত পেহা আৰু পেহী। পেহাই ৰাস্তা বনাইছে আৰু পেহীয়ে গ্ৰীণ বাছ দিছে আমাক। আৰু সেই গ্ৰীণ বাছখন হৈছে মোৰ কাৰণে এতিয়া ৰেচিং কাৰ। পেহাই কৈছে, বাবা সপোনবিলাক এই গ্ৰীণ বাছৰেই পূৰণ কৰ। আৰু মই আনন্দিত হৈছোঁ। আজি মই গ্ৰীণ বাছ ৰেচিং কাৰ হিচাপে চলাওঁ। মই ৰেচ লগাওঁ গ্ৰীণ বাছেৰে। চবকে মই পিছ পেলাই যাম, মই আগবাঢ়ি যাম, চবতকৈ আগত মই থাকিম, য'ত মন যায় ত'ত ৰখাম। আৰু এই যে মানুহ গাড়ী ঘোঁৰা যি বাইক স্কুটি আছে, সেইবিলাক চব মোৰ জীৱনৰ বাধা চব উৰাই যাম মই, আৰু গ্ৰীণ বাছ চলাম মই। We shall overcome, we shall overcome, we shall overcome someday. চামডে। আৰু এদিন মই সফল হ'মেই। গ্ৰীণ বাছক মই ৰেচিং ট্ৰেকলৈ নিমেই, সেইটো মোৰ সপোন। ভাল লাগিল আপোনাৰ কথাটো শুনি পেলাই। ভাল লাগিব নাই ভাল লাগিছে। কথা ভাল লাগিবই লাগিব। সেই আপুনি কথা ক'বই নিদিয়ে। কি কথা ক'ব নিদিয়ে? বহুত শুনিলোঁ, এতিয়া মই ক'ম। আপুনি ক'ব, মই কথাখিনি আপোনাৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। আজি আপোনাক মাতিছোঁ মই। তো এতিয়া সমস্যাটো হ'ল যে আমাৰ গুৱাহাটীত কি হৈছে, গ্ৰীণ বাছে কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰিছে। কি কৰিছে? যেনেকৈ আমি দেখা পাওঁ যে ৰাস্তাত কি হয়, ৰাস্তাটো কভাৰ কৰি দিয়ে। এটা গ্ৰীণ বাছ আছে, তাৰ কাষত আৰু এটা গ্ৰীণ বাছ আহি যায়। এতিয়া পিছফালে যিমান মানুহ আছে, যিমান বাইক আছে, স্কুটি আছে, আপোনাৰ গাড়ী আছে, ইহঁতৰ কাৰণে সমস্যা হৈ যায়। ভাৰ্মে যায়, বাইক স্কুটি ভাৰ্মে যায়, কি কথা আছে? আমি গ্ৰীণ বাছ তেনেকৈ চলামেই। পেহাই ৰাস্তা বনাইছে, পেহীয়ে গাড়ী দিছে। মোৰ নিজৰ পেহা পেহীৰ ৰাস্তা, মই ভতিজা মৰমৰ, মোৰ মতে চলাম। সিহঁতৰ বাপেকৰ ৰাস্তা নেকি স্কুটি লৈ গাড়ী লৈ ওলাই আহিব? আমি গ্ৰীণ বাছ চলাবলৈ ৰাস্তা বনাইছে, পেহাই ব্ৰিজ বনাইছে। কিন্তু কথাটো হ'ল, আৰু পেহী গাড়ীৰে যদি পেহাৰ ৰাস্তাত ভালকৈ চলাব নোৱাৰোঁ, তোৰ বেডৰুমত তই বেলেগক শুবলৈ দিবি নেকি? আপুনি ক'ত বেডৰুমলৈ গৈ আছে? পেহাৰ ৰাস্তা, পেহীৰ গাড়ী মই চলাম, য'ত মন যায় ত'ত ৰাখিম। কিন্তু ৰাস্তাটো চৰকাৰে সমাজৰ কাৰণে, চৰকাৰ মানেইতো পেহা। চৰকাৰ মানে পেহা, চৰকাৰ মানে পেহী। পেহা পেহী বাদে বেলেগ কোন আছে? বাকী কোন নাই?
কিন্তু চবৰ কাৰণে বনোৱা হৈছে বস্তুটো, যিয়ে নহওক কিন্তু আপুনি ইমান খং কিয় কৰে? খং কৰিম এইবিলাক কথাত, খং থাকিবই মোৰ। পেহা পেহী ৰাস্তাত মই গাড়ী চলাওঁ, মোক বেলেগে প্ৰশ্ন কৰিব, খং উঠিব মোৰ। বহুত সমস্যাত মই আজি এই ছাকচেছ হৈছোঁ। মোৰ সফলতাৰ আঁৰৰ কাহিনীটো ক'লোঁ ন, এনেই তোমাক আজি ছাকচেছ দেখা নাই। ভাল লাগিল। এচি নাই, এচি এটা লগাব নোৱাৰ? এচিত থাকি থাকি কিমান গৰমত কষ্ট পাইছোঁ। দিয়ক নেক্সট টাইম চেষ্টা কৰিম এচি এটা লগাব। নেক্সট টাইম নাহোঁ তোৰ এই ঘাটিয়া ষ্টুডিঅ'ত মই। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। ৰিচেণ্টলি এটা খবৰ শুনা পাইছিলোঁ আমি যে গ্ৰীণ বাছে মানুহ এটা চেপি থৈ গৈছিলে, আৰু সেই মানুহজন যোন ড্ৰাইভাৰ আছে, পাইলট যোন আছিলে, ক্ষমা কৰিব, পাইলট যোন আছিলে, তেওঁ মাৰি পেলাই পলাই গ'ল। আপুনি চিনি পায় নেকি তেওঁক? চিনি পাওঁ, মই ট্ৰেইন কৰিছোঁ তাক পলোৱাৰ। আপুনি পলোৱাৰ ট্ৰেইনিংটো দিছিলে? পলাব লাগিব। পাব্লিকে বুজি নাপায়, ননচেন্স পাব্লিক। ৰাস্তাত বাইক চলাব, গাড়ী আগত মাৰিমেই, ৰড লৈ ঘূৰো, ৰড মাৰিম, উল্টা পুল্টা কৰিব। মানে মানুহে যদি বাইক স্কুটি গাড়ী এইবিলাক যদি ৰাস্তাত নচলায়, ক'ত চলাব? আমাৰ পিছত যাব, আমাৰ আগত মাৰিব যাব, আমি সদায় আগত যাম। তো আপোনালোকে আগত গ'লে নে যাব? আপোনালোকেতো ৰখাই দিয়ে। ৰখাই দিম, তেতিয়া ৰখিব বেলেগ। আপোনালোকে আধা ঘণ্টা ৰখাই দিয়ে মানুহ। 1 ঘণ্টা ৰখাম, 1 ঘণ্টা ৰখাম। এইটোতো বেয়া কথা। ভাল কথা। বেয়া কি এইটো ক, প্ৰুভ কৰ। ভাল কথা। আমাৰ য'ত মন যাব ৰখাম। গাড়ী আমাৰ, ৰাস্তা আমাৰ, ৰখাম। গ্ৰীণ বাছটো দিয়া হৈছিলে জনসাধাৰণৰ সুবিধাৰ কাৰণে। জনসাধাৰণ ননচেন্স, জনসাধাৰণ ননচেন্স। কাজিয়া কৰে, হেই ভাইটি ইমান দেৰি হৈছে, ইমান দেৰি হৈছে। আবে ৰখ না, উঠিব পাইছ, এচি খাব পাইছ, বহ না, কি দেৰি হৈছে? তোমালোকে ইমান দেৰি কৰা, তোমালোকে ইমান কৰিমেই বে, কৰিমেই। জনসাধাৰণ ননচেন্স। জনসাধাৰণে কি দিছে আমাক? গ্ৰীণ বাছক একো দিয়া নাই। আমিতো ছাৰ্ভিচ দিছোঁ, নি নমাইছোঁ। জনসাধাৰণে কি দিছে? তেখেতে পইচা দিছে 15 টকা। 15 টকা, 15 টকাত কি হয়? জনসাধাৰণ ফাল্টু মানুহ, জনসাধাৰণৰ কাম নাই। তেতিয়াহ'লে আপুনি মানে কি ক'ব বিচাৰিছে, আমি জনসাধাৰণে কি কৰিব লাগে? জনসাধাৰণে গ্ৰীণ বাছক গ'লে কমপ্লেইন কৰিব নালাগে, ৱেলকাম কৰিব লাগে, য'তে ৰখাওঁ ক্লেপ ক্লেপ ক্লেপ, চেলুট, এইবিলাক লাগে। আমি চৰকাৰী মানুহ, দেখিছ কষ্টিউম চা, ড্ৰাইভাৰৰ কষ্টিউম পাইলট, পাইলটৰ কষ্টিউম, পুলিচৰো কষ্টিউম এনেকুৱা। পুলিচক যে ছাৰ ছাৰ, আমাক কিয় নকয় ছাৰ ছাৰ? পুলিচেতো বহুত ভাল ভাল কাম কৰিছে। আমিও ভাল ভাল কাম, আমি পুলিচতকৈ তলত নহয়, ওপৰত। পুলিচতকৈ ওপৰত আপোনাৰ? ওপৰত। পুলিচেতো আমাক চিকিউৰিটি দিয়ে, আমাক কি চিকিউৰিটি? কোবাই যে ধাম ধাম, আমিও কোবাওঁ, ছেইম। পুলিচে লাঠি দি কোবাম, আমি ৰডেদি কোবাম। সেইকাৰণেতো ৰড লৈ ফুৰোঁ। আপুনি ৰড লৈ ফুৰে? ৰড দিম তোক, তোক মই চাৰ্জ, তই স্কুটি চলাও নহয়, ৰাস্তাত ওলাবি তই, উৰাই থৈ যাম, নাযাওঁ যদি চাবি তই। আপুনি মোক কেলে মাৰিব? মইতো আপোনাক ভাল কথাবিলাক। তই বেয়া বুলি কিয় কবি? কিয় কবি? চৰি ক, চৰি ক। ঠিক আছে, চৰি। ইণ্টাৰভিউ পাতিব আহ, মানুহক কেনেকৈ ৰেচপেক্ট কৰিব লাগে নাজানো? তই মানুহ গেছ মাতি আনি এনেকুৱা ব্যৱহাৰ। তই মোক মাতিছিল নে মই তোৰ তাত আহিম বুলি কৈছিলোঁ? হে নাই নাই, মই মাতিছিলোঁ আপোনাক। খুচিয়াই মোক ভাঙি দিম। আৰে আপুনি ইমান ভাইলেণ্ট কিয়? মানে মই আপোনাক ধুনীয়াকৈ কথাবিলাক সুধি আছোঁ, আপুনি ইমান ভাইলেণ্ট হ'ব নালাগে নহয়। চবেই বিহেভিয়াৰটো এইটো। এই ভাইটি, ইমান দেৰি কিয় কৰিছা? মোৰ অফিচ আছে। আৰে মৰি যা না, অফিচ আছে, খোজকাঢ়ি যা, উঠি যাওঁ কিয়? অফিচ আছে, অফিচ আছে, মই জল্দি পাব লাগে। কি কথা? মোৰ যেতিয়া মন যাব তেতিয়া চলাম না। আপোনাৰ কাৰণেতো তেখেতৰ অফিচ যাবলৈ দেৰি হৈ মইতো মাতা নাই, আহক আহক, উঠক উঠক, নিজেই উঠিছে। নুঠিব, অফিচ দেৰি হ'ব। অফিচত কি কৰে? কি কৰে অফিচত গৈ? অফিচত কি সাংঘাতিক কিবা কাম কৰে? 1 ঘণ্টা লেটকৈ অফিচ পালে কিবা প্ৰব্লেম হ'ব? নাই, তেওঁলোকে টাইমত অফিচত গ'লে কামখিনি টাইমত হ'ব। তাতে কাম কৰে, বছে ছেক্ৰেটাৰীৰ লগত, এইবিলাকহে অফিচত চলি থাকে। অফিচৰ কথা আমি নাজানো বুলি ভাবিছ? এইবিলাক কথা আপুনি এনেকৈ নক'ব, বেয়া কথা। ই বেয়া কথা? চব ভাল কথা, সঁচা কথা কৈছোঁ। সঁচা কথা শুনিব নোৱাৰ? আচ্ছা, এতিয়া আপোনাক মই সুধিব বিচাৰোঁ যে আপুনি চাগে এইটো গম পায় যে এতিয়া নতুন এটা ৰুল আহিছে যে গ্ৰীণ বাছবিলাক সদায় আপোনাৰ এই লেফ্ট ছাইডত থাকিব লাগিব, ৰাইট ছাইডেদি যাব নোৱাৰে। যামেই, যামেই। কিন্তু এইটোতো চৰকাৰৰ পৰা হেৰি, চৰকাৰ পেহাৰ ৰুল, পেহাই আমাক একো নকৰে। চিধা কথা, পেহাই আমাক কৈছে বাবা
চলা চলা আমি চলাম লেফ্ট ৰাইট ফুটপাথেদি চলাম এতিয়াতো এটা নতুন স্কিম আহিছে আমাৰ মইতো ইউনিয়নৰ প্ৰেচিডেণ্ট না আপোনালোকৰ ইউনিয়ন আছে অঁ আমাৰ ৰুল আহিছে ফুটপাথেদি চলোৱাৰ স্কিম এটা ৰেচ হ'ব ফুটপাথত কেনেকৈ উঠাম গ্ৰীণ বাছ তাৰ এতিয়া ট্ৰেইনিং দি আছোঁ 100 ষ্টুডেণ্ট আছে এতিয়া আমাৰ ফুটপাথেদি এটা ছাইড ফুটপাথে এটা ছাইড ডাউন এনেকৈ কেনেকৈ চলাম এইবিলাকত এক্সপেৰিমেণ্ট কৰি আছোঁ নতুন এক্সপেৰিমেণ্ট কিন্তু আপোনালোকৰ এক্সপেৰিমেণ্টত মানে জনসাধাৰণে শাস্তি পাই আছে ন এই ফাল্টু কথা ক'বলৈ নাহিবি একো শাস্তি পোৱা নাই আমি কি কৰিছোঁ মানুহ মাৰি আছে দেখোন আপোনালোকে আবে পপুলেশ্যন কিমান বাঢ়িছে দুটা এটা তেনেকৈ কমিলেওতো একো প্ৰব্লেম নাই এইটো কেনেকুৱা কথা মানে আপুনি পপুলেশ্যন কমাৰ কাৰণে আপুনি মানুহ মাৰি দিব মাৰি দিম কেনেকুৱা মানুহ আপুনি তোকো দিম ৰদ লৈ আহিছোঁ কিন্তু গাড়ীত মাথা ফালি দিম আপুনি গাড়ীতে এনেকৈ মাৰিব নাই তহঁতে থাম দে মাৰ ধাৰ এনেকুৱা কনচেপ্ট আমাৰ আচ্ছা ঠিক আছে আপুনি ঠিক নাই একো ঠিক নাই নাই কথা শুনি লওক আপুনি আগতে কৈ আছে ষ্টাৰ্টিঙত আপুনি কৈছিলে যে আপুনি ফৰ্মুলা 1ৰ ৰেচাৰ হ'ব বিচাৰিছিলে হমেই তো সেইটোৰ কাৰণে আপুনি কি কৰিছিলে প্ৰেক্টিচ কৰিছোঁ এটা সৰু গাড়ী দিছে দেউতাই এনেকৈ প্ৰেক্টিচ কৰিছোঁ এটা চকা লৈ মাৰিছোঁ প্ৰেক্টিচ কৰিছোঁ আপুনি খেলনা গাড়ী লৈ পেলাই আপুনি ফৰ্মুলা 1ত যাম বুলি ভাবিছে যেতিয়া মোৰ 5 বছৰ বয়স তেতিয়া মই মাৰ গাখীৰ খাওঁ বৰ্ণবিটা নাখাওঁ মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ তেতিয়া মই কি মোক কাৰ দিব লাইচেঞ্চেই নিদিয়ে হোম চেঞ্চবিলাকে তেতিয়া লাইচেঞ্চ তেতিয়াই চলাই দিলোঁহেঁতেন এতিয়া আপোনাৰ লাইচেঞ্চ আছে নে নাই এতিয়া ডিগ্ৰী আছে লাইচেঞ্চ কিহৰ লাইচেঞ্চ আবে কিহৰ লাইচেঞ্চ ডিগ্ৰী দি কোনে হেৰি চলায় বাইক চলায় স্কুটি চলায় গাড়ী চলায় বাইক স্কুটিৰ কথা কনচেপ্ট বেলেগ গ্ৰীণ বাছৰ কনচেপ্ট বেলেগ মানে গ্ৰীণ বাছত লাইচেঞ্চ নালাগে নালাগে লাগিলেও নবনাওঁ কোনে কিডাল কৰিব তই কিবা কৰিবি নাই মইতো আপোনাক একো কৰিব নোৱাৰোঁ আপুনি ৰড চড লৈ ফুৰে কি ক'ম কি হ'ল ভয় খাইছ হা নাই ভয়টো লাগিবই আপোনাৰ নিচিনা এতিয়া মানুহ যদি আমাৰ সমাজত থাকে ভয় কৰি থাকিবি নিশ্চয় ভয় কৰি থাকিম এতিয়া বহুত মানুহে কৈ আছে যে গ্ৰীণ বাছটো সলাই দিব লাগে অসমৰ পৰা কৰ সলাই দিয়ক ব্লু কৰি দিয়ক কি প্ৰব্লেম আছে চলামটো মই না পিংক কৰি দিয়ক পিংক ৰেড কি বেয়া হ'ব কথাটো আপুনি ঠিকেই কৈছে তেতিয়াহ'লে মই জনসাধাৰণক ক'ব বিচাৰোঁ যে একচুৱেলি আমি বাছ সলালে নহ'ব আমি এনেকুৱা মানুহ সলাব লাগিব যোনে মানে এনেধৰণৰ কামবিলাক কৰি আছে বাছ চলাই আছে আৰু যিটোৰ পৰিণতি আমি দেখা পাইছোঁৱে কি হৈছে মানুহ মৰিছে ট্ৰাফিকত প্ৰব্লেম হৈছে কি কয় আপুনি তোক দি আছোঁ ৰ আপোনাৰতো ডিগ্ৰী আছে আপুনি যাওক ফৰ্মুলা 1টো আপুনি আকৌ ট্ৰাই নকৰে কিয় কৰিম ৰেড এইবাৰ গ্ৰীণ বাছেদি কৰিম গ্ৰীণ বাছক মই ফৰ্মুলা 1 ৰেচত নামাম কোনে ৰাখাব চাম মই ফৰ্মুলা 1ৰ গাড়ীবিলাক বেলেগ থাকে আপুনি মই বাছ চলাম কি কৰিবি এতিয়া কথাটো হ'ল ৰিচেণ্টলি দিল্লীত এটা প্ৰটেষ্ট চলি আছে সোনম ৱাংচুক ছাৰে তেওঁ এই বস্তুটো ষ্টাৰ্ট কৰিছে আৰু ঘটনাটো হৈছিল যে নীটৰ পেপাৰ লিক হৈছিলে ৰিচেণ্টলি আৰু সেইটোৰ এগেইনষ্টত তেওঁ মাত মাতিছে আৰু তেওঁ বিচাৰিছে যে আমাৰ ছিষ্টেমটো সলনি হ'ব লাগে আৰু যোন এডুকেশ্যন মিনিষ্টাৰ আছে তেখেত ৰিজাইন কৰিব লাগে কিন্তু তাতে কিছুমান এনেকুৱা মানুহ ওলাইছে যোনে কথা এনেকুৱা অদ্ভুত কৈ আছে আৰু কথাটো হ'ল যে তেওঁ বোলে পানী বটলত চিকেন চুপ মিলাই থৈ দিছে আৰু যেতিয়া তেওঁ বাথৰুমত যায় তাতে গৈ পেলাই বোলে চিকেন চুপটো গ্ৰহণ কৰিছে তো এতিয়া কথাটো হ'ল আপুনি কি ভাবে যে কথাটো সঁচা নে মিছা আৰে একদম সঁচা মই নিজেই ডেলিভাৰী দি আহিছোঁ বে মানে সেইদিনা কি হ'ল গম পাওঁ পেহাই মানে মোক মাতি আনি ক'লে যে বাবা তোৰ কিন্তু দায়িত্ব আছে তই দেলহি যাব লাগিব তই সোনম দাক গৈ পেলাই চিকেন চুপ দি আহিব লাগিব আৰু ইমান এটা ডাঙৰ দায়িত্ব পায় মই আকৌ ৰখি থাকিম নেকি মূৰত গামোচা মাৰি গ্ৰীণ বাছ লৈ ওলাই দিলোঁ তাতে মানে ৰাস্তাত কুত্তৰ বাচ্চা এটা ক্লাছ স্কুটি লৈ মাক চাই হৰ্ণ বজাইছে বজাই আছে মই বজাইছোঁ তাক গৈ মই নিজেই চিকেন চুপ ডেলিভাৰী দি আহিছোঁ সঁচা মই কৈছোঁ এই ৰিচেণ্টলি যে মানুহটো মৰিছে আপুনি মাৰিছে মই মাৰিছোঁ
ইছ ৰাম, কি যে মানুহটো। ঠিক আছে দিয়ক, মই আপোনাৰ কথাটো বুজি পালোঁ। এক মিনিট ফোন আহিছে ৰ। জাক জাক মাতো চবৰে ফোন আহি যায়। হেল্ল'। অঁ ক'ত? অঁ চেপিছতো? অঁ চানমাৰি চাইডে নাযাবি তই, এইফালে পুলিচ থাকিব পাৰে। একো নাই, তই ভেটাবাৰৰ ফালে যা। সেইফালে একো নাই, আমাৰ মানুহ আছে। আবে ট্ৰেইনিং মনত পেলা। অঁ মই পাই যাম। আৰে চেপিব লাগিবই, এইটো আমাৰ কাম হয় ন। ইছ ৰাম, ঠিক আছে। কেনেকুৱা মানুহ মোৰ কথা আহি আছে। নকবি, এটা কুত্তাৰ বাচ্চা, এটা ননচেন্স এটা আহি পেলাই মোক ইণ্টাৰভিউ দিম বুলি মাতি এটা চুবাই আছে, মাথাটো বেয়া কৰি দিছে চালা। পাগল কৰবাত কুত্তা নাজানো বে, মূৰ্খ আছে এইটো। ইয়াক কালত দিম ৰ, ইয়াক কালত চাই আছোঁ। তই কালা ৰদ চদ উলিয়াই থবি, এই ৰবি চবি সিহঁতকো মাতি দিবি, পালি স্কুটিলৈ ওলাব, তোক কালা বজাম ইয়াক দিয়া। আৰে বজাম কেলা, মানুহ চিনিব নাই কেলা, কি বুলি ভাবিছে কুত্তাৰ বাচ্চা। বে উল্টা পুল্টা কুৱেশ্যন কৰি আছে কিয়াক। বে ফালিম তইতো জানই খেলা, ফালিমেই বাল। ঠিক আছে দে, হ'ব। টেনশ্যন নলবি যা। চেপিছহে কেলা। ঠিক আছে। ক। ঠিক আছে দিয়ক, মই বুজি পালোঁ। আমাৰ জনসাধাৰণো বুজি পাইছে যে আপোনাক প্ৰশ্ন কৰি একো লাভ নহ'ব। তো আপুনি যেনেধৰণৰ কথাবিলাক কৈ আছে বা যেনেধৰণৰ উত্তৰ দি আছে, একদমেই বিপৰীত। তো আপুনি এতিয়া যাব পাৰে, আমি আপোনাক বিদায় দিলোঁ। আৰু আজিৰ পডকাষ্টটো আমি ইয়াতে সামৰিছোঁ। মাতিছিলি কিয় বে? আৰে টাইম ৱেষ্ট কিয় কৰিলি বে? মোৰ কিমান ডেলিভাৰী দিব লগা আছিল, কিমান মই পাইলট মোৰ ভাড়া আছিল। নাই পইচা দে। মাতিছিলি কিয়? আৰে ইনচাল্ট কৰিছ, মাতি পেলাই এতিয়া যাওঁগৈ বুলি কৈছ, এতিয়া বোলে ইণ্টাৰভিউ ল। নাই, ইণ্টাৰভিউ হৈ গ'ল কি আপোনাৰ। ইণ্টাৰভিউ? কি কৰি আছে? কি কৰি আছে? ক্ষমা কৰি দিয়ক, কিয় মাতিছিলি? মানুহ চিনিব নাই। ছাৰ, ক্ষমা কৰি দিয়ক। ক্ষমা কৰি দিয়ক। মানুহ চিনিব নাই। কিয় মাতিছিলি? টাইম ৱেষ্ট কিয় কৰিলি? কুত্তা চলা। ক্ষমা কৰি দিয়ক। ক এতিয়া। মই মই আপোনালোকক ক'ব বিচাৰিছোঁ, এখেতে যিবিলাক কথা কৈছে চব সঁচা হয়। তেওঁ বহুত ভাল মানুহ আৰু তেওঁ বহুত ভাল ড্ৰাইভাৰ হয়। পাইলট। তেওঁ বহুত ভাল পাইলট হয়। তেওঁ বহুত ভাল কাম কৰি আছে। তেখেতৰ বাছৰ ছাৰ্ভিচ আপোনালোকে ইউজ কৰিব। আপোনালোকৰহে ভুল হয়, আপোনালোকে মানে ভালকৈ নচলায়। তেওঁলোকে বহুত ভালকৈ চলাই আছে। আপোনালোকে গ্ৰীণ বাছত উঠিব, গ্ৰীণ বাছত যাব, গ্ৰীণ বাছত চব সুবিধা পাব। আপোনালোকে AC পাব, চব পাব। আপোনালোকে গ্ৰীণ বাছ জিন্দাবাদ। গুড। ক্ষমা কৰি দিয়ক মোক।